নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো চলি আছে নৱৰাত্ৰি গতিকে সকলোকে নৱৰাত্ৰিৰ হিয়া বৰা শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰথমতে শাৰদীয় দুৰ্গা খবৰ বহুত প্ৰীতি শুভেচ্ছা মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে থাকিল আৰু এই আমাৰ যি শাৰদীয় দুৰ্গা পূজা সেই শাৰদীয় দুৰ্গা পূজাৰ বিষয়ে কেটামান অতি ৰামবান উপায় আপোনালোকৰ মাজত লৈ আহিছো আপোনালোকে কেনেকৈ সুখ শান্তি সমৃদ্ধি আপোনালোকৰ পতি পত্নী হাজবেণ্ড ওয়াইফ প্ৰেমিক প্ৰেমিকা আপোনালোকৰ ৰিলেচন বা আপোনালোকৰ মামলা মুকৰ্দমা কেছ যিকোনো সমস্যা আপোনালোকৰ চলি আছে তাৰ কেটামান কৰণীয় বিশেষ শাস্ত্ৰীয় উপায় মা দুৰ্গাৰ চৰণত দি পেলাই আপোনালোকে কেনেকুৱা তাৰ পৰা সুফল আপোনালোকে অৰ্জন কৰিব পাৰিব তাৰ বিষয়ে গোটেই ভিডিঅটো লৈ আহিছো গতিকে আপোনালোকে ভিডিঅ আৰম্ভ কৰাৰ পূৰ্বে সৰু এটা অনুৰোধ সকলোলৈকে ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাব স্কিপ নকৰাকৈ চাব বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে আপোনালোকে ঘৰতে থাকি দেৱীমাৰ সন্মুখত বা আপোনালোকৰ পূজা মণ্ডপত গৈ পেলাই এই উপায়টো একেবাৰে সাধাৰণ উপায় আপোনালোকে সকলোৱে কৰিব পাৰিব ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰক এই কামখিনি বহুতখিনি আপোনালোকে শুভফল আপোনালোকে পাব পাৰিব আৰু যিসকলে নৱৰাত্ৰি ৰাখি আছে নৱৰাত্ৰিৰ আজি প্ৰায় চতুৰ্থ দিন হৈছেহি গতিকে মাৰ যিসকলে নৱৰাত্ৰি ব্ৰত ৰাখি আছে খুবেই বেছি ভাল যিসকলে ৰখা নাই আপোনালোকে ষষ্ঠীৰ পৰাও মাক মানিব পাৰিব তা সপ্তমীৰ পৰাও মানিব পাৰিব অষ্টমীৰ পৰাও মানিব পাৰিব নৱমীৰ পৰাও মানিব পাৰিব যিকোনো এটা দিনত এই উপায়টো কৰিলেও হ'ব আৰু যদি পাৰে যিসকলে যদি পাৰে আপোনালোকে ষষ্ঠীৰ দিনা যদি কৰিব পাৰে খুব বেছি ভাল হ'ব সেই কামখিনি আপোনালোকে কৰিব পাৰিলে গতিকে সম্পূৰ্ণ ভিডিঅটো ভালকৈ বুজি শুনি আপোনালোকে সেই কামখিনি কৰিব লাগিব মা দুৰ্গাৰ বহুতখিনি শুভফল আপোনালোকে পাবলৈ সক্ষম হ'ব এই সময়ত মা বহুত বেছি জাগ্ৰত হৈ থাকে আই ভগৱতী বহুত বেছি জাগ্ৰত হৈ আমাৰ প্ৰত্যেকৰে ঘৰলৈ দেৱীৰ আগমন হয় গতিকে সেই বস্তু আপুনি সেই পজিটিভ মাৰ আশীৰ্বাদ কেনেকৈ ল'ব কেনেকৈ মাৰ পৰা আশীষ আপুনি ল'ব পাৰিব তাৰ বিষয়ে কিছুমান সৰু উপায় দুই এটা আপোনালোকৰ মাজত লৈ আহিছোঁ গতিকে এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব লগৰ সকলোলৈকে আজিৰ এই ভিডিঅটো ইমান বেছি শেয়াৰ কৰিব যাতে তেওঁলোকৰ সমস্যাৰ পৰা মাৰ আশীৰ্বাদৰ ফলত এই যি নৱৰাত্ৰি বা এই যি শাৰদীয় দুৰ্গা উৎসৱ বৰ সময়ৰ যি উপায় শাস্ত্ৰীয় যি নিয়ম সেই নিয়মৰ পৰা তেওঁলোকেও যাতে যথাসাধ্য বহুতখিনি উপকৃত হ'ব পাৰে আপোনাৰ ভিডিঅ'ৰ শেয়াৰৰ মাধ্যমেৰে আমাৰ ভিডিঅ'ৰ পৰা তেওঁলোকে বহুতখিনি উপকৃত হ'ব আৰু মই আপোনালোকক দায়িত্ব সহকাৰে পুৰা বিশ্বাসৰে ক'ব পাৰোঁ যে এইখিনি যদি আপোনালোকে বহুত মানে নিষ্ঠা আৰু ভক্তি সহকাৰে বিশ্বাস সহকাৰে আপোনালোকে কৰিব পাৰে আজিৰ এই উপায়সমূহ আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব কি কৰিব জানেনে আপোনালোকৰ যিকোনো সমস্যাই চলি থাকক বিশেষকৈ হাজবেণ্ড ওয়াইফ বা পতি পত্নী প্ৰেমিক প্ৰেমিকা বা আপোনালোকৰ ৰিলেশ্যনশ্বিপবিলাকত যদি প্ৰব্লেম হৈ আছে তাৰ কাৰণে স্পেশাল উপায় দুই চাৰিটা লৈ আহিছো প্ৰথমতে কি কৰিব আপোনালোকে শুদ্ধ এখন পান ল'ব লাগিব মিঠা পান হ'ব পাৰে বা ঘৰৰ পানো হ'ব পাৰে তাত কোনো বাধা নাই তাত ঘিউৰে সৈতে সেই যে এখন পান ল'ব সেই পানখনত ঘিউৰে সৈতে সেন্দুৰ ৰঙা সেন্দুৰ মাৰ যিটো দিয়া হয় দেৱীৰ যিটো সেন্দুৰ হয় সেই সেন্দুৰটো ঘিউৰে সৈতে পেষ্ট কৰি পেলাই গোটেই পান পাতখনত আপোনালোকে লগাই দিব লাগিব লগাই পেলাই ৰিং বীজ মন্ত্ৰটো মই যদি সম্ভৱ হয় ডেসক্ৰিপচনত লিখি দিম হয় ৰিং মানে মন্ত্ৰটো হৈছে গতিকে মই লিখি দিবৰ কাৰণে যত্ন কৰিম ডেসক্ৰিপচনত যিসকলে আৰু গুগলতো পাই যাব বা ৰিং যেটো মাৰ বীজ মন্ত্ৰ ৰিং বীজ মন্ত্ৰ সেই বীজ মন্ত্ৰটো পান পাতত লিখি পেলাই যদি আপোনালোকে ষষ্ঠীৰ দিনা হওক বা সপ্তমীতে হওক অষ্টমীতে হওক নৱমীতে হওক যিকোনো দিনত আপোনালোকৰ সুবিধা অনুসৰি সেই ৰিং বীজ মন্ত্ৰটো লিখি আপোনালোকৰ যি সমস্যা হৈ আছে আপোনালোকৰ যি আৰ্থিকেই হওক ফেমিলিৰ ক্ষেত্ৰতে হওক যিকোনো সমস্যা হৈ আছে আপোনালোকে দেৱীৰ চৰণত সংকল্প লৈ পেলাই যিদিনা কৰিব তাৰ আগদিনা আপোনালোকে নিৰামিষ খাব লাগিব আৰু শুদ্ধ এখন ধুনীয়া নিখুঁত এখন মানে ফটা চিঙা নোহোৱা এখন পান আপোনালোকে আনিব লাগিব বজাৰৰ পৰা আৰু সেই পানখনত যে গোটেই ঘিউৰে সৈতে আপোনালোকে সেন্দুৰ হেৰি কৰি দিছে এনেকৈ লেপি দিছে তাৰ মাজত আপোনালোকৰ এই আঙুলিটো দি পেলাই ৰিং বীজ মন্ত্ৰটো মাৰ বীজ মন্ত্ৰ মা দুৰ্গাৰ ৰিং বীজ মন্ত্ৰটো মাৰ অতি প্ৰিয় সেই বীজ মন্ত্ৰটো ৰিং বীজ মন্ত্ৰটো লিখি আপোনালোকে দেৱীৰ চৰণত যিসকলে পাৰিব পূজা মণ্ডপত গৈ দেৱীৰ চৰণত আপোনালোকে দিব পাৰে ঘৰৰ সন্মুখত দিব পাৰে যিসকলে ওচৰত পূজা বা তেনেকুৱা নাই বা অসুবিধা হৈ আছে আপোনালোকৰ ঘৰত থকা যিকোনো দেৱী মাৰ সন্মুখত আপোনালোকে সেইখন ৰাখিব পাৰিব দশমীৰ দিনালৈকে আপোনালোকে ৰাখিব লাগিব তাৰ পিছত দশমী শেষ হোৱাৰ পিছত আপোনালোকে এখন ৰঙা কাপোৰ আৰু ৰঙা সূতাৰে মেৰিয়াই পেলাই আপোনালোকৰ লকাৰত বা আপোনালোকৰ লগত পাৰ্চত জুনে যেনেকৈ সুবিধা হয় আপোনালোকে ৰাখি চাব আৰু যদি হাজবেণ্ড ওয়াইফ পতি পত্নী প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্ক
প্ৰবলেম হৈ আছে বা তৃতীয় ব্যক্তিৰ আগমন হৈ আছে তেতিয়াহলে আপোনালোকে সেই পান পাতখন যি ৰঙা কাপোৰেৰে আপোনালোকে ৰঙা সূতাৰে মেৰিয়াই ৰাখিছে সেইখন হাজবেণ্ডৰ কাপোৰৰ মাজত বা আপোনালোকৰ যদি ওয়াইফৰ কাৰণে কৰিছে ওয়াইফৰ শাৰী হওক বা যি মেখেলা চাদৰ হওক য'ত আছে আপোনালোকৰ সুবিধা অনুসৰি বাটৰ মাজত ৰাখি দিব প্ৰেমিকা হলে আপোনালোকৰ লগত ৰাখিব বা বেগত ৰাখিব আৰু যিসকলে আৰ্থিক ফাইনেন্সিয়েল ব্যৱসায়ৰ কাৰণে কৰে তেওঁলোকে কেছ বক্সত বা আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানত আপোনালোকে ৰাখিব পাৰিব আৰু এটা উপায় দিবলৈ গৈছো আপোনালোকক তা 2 নম্বৰ উপায় দিয়াৰ আগত বিশেষ দুই এটা সৰু কথা আপোনালোকক জনাবলৈ খুজিছো বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিব খুজে মোক কোট কেনেকৈ যোগাযোগ কৰিব পাৰি মোক গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি যি শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ কাষতে ডেটস মাৰ্কেটৰ তলতে পাই যাব নগাঁৱৰ ওচৰে পাজৰে যিসকল আছে নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰী তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব যদিহে ভাল লাগে যদিহে বিশ্বাস আছে ভিডিঅ'ৰ ডেসক্ৰিপচনত গোটেই ডিটেইলছখিনি কন্টাক্ট ডিটেইলছ এম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া থাকে ফেসবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক যদি ভাল লাগে তাতো অনুগ্ৰহ কৰি আপোনালোকে ফলো কৰিব আৰু যিসকলে দুৰ্গা কবচ মা দুৰ্গা কবচ লব খুজে দুৰ্গা ৰক্ষা কবচ আমাৰ লগত তেওঁলোকে যদি ভাল লাগে বিশ্বাস আছে আপোনালোকে যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে এই কেইদিন আমি ফোন কলসমূহ ৰিসিভ কৰাত অকনমান পলম হ'ব পাৰে অকনমান অসুবিধা হ'ব পাৰে যেহেতু আমি বা মই নিজে ব্ৰতত আছো অকনমান অসুবিধা হ'ব পাৰে গতিকে কেতিয়াও ফোন কলসমূহ যদি ৰিসিভ কৰিবলৈ অসুবিধা হয় তো আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আপোনালোকে নিশ্চয় হোৱাটছআপ বা কমেন্ট বক্সৰ মাধ্যমেৰে জনাব বা হোৱাটছআপৰ মাধ্যমেৰে জনাব তেতিয়া যথাসাধ্য মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই আহিছো 2 নম্বৰ উপায় যেটো দিবলৈ গৈছো 2 নম্বৰ উপায়টো হৈছে আপোনালোকে বগা কৰি আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো দোকানত আপোনালোকে পাই যাব পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানৰ পৰা দুটা বগা কৰি আনি পেলাই সেই সেম কামটো আপোনালোকে কৰিব যদি দুইটা কামো আপোনালোকে কৰিব খুজিছে তেতিয়াহলে খুবেই বেছি ভাল হ'ব যদি দুটা কাম আপোনালোকে কৰিব নোৱাৰে যিকোনো এটা কাম কৰিলেও হ'ব যদি এই দুটা কৰিব পাৰে খুব বেছি মা দুৰ্গাৰ বহুতখিনি আশীৰ্বাদ আপোনালোকে পাবলৈ সক্ষম হ'ব মই একেবাৰে দায়িত্ব সহকাৰে আপোনালোকক সেই কথাখিনি ক'ব পাৰো তো আপোনালোকে সেই দুটা কৰি আনি পেলাই সেই দুটা কৰি আপোনালোকে মাৰ্কাৰ পেন লব মাৰ্কাৰ পেন লৈ পেলাই আপোনালোকৰ মনৰ উইচটো সৰুকে আপোনালোকে লিখি দিব লিখি পেলাই বা কৰিটো অকমান ডাঙৰ সাইজৰো পোৱা যায় বা কৰি পোৱাত যদি অসুবিধা হয় তেতিয়াহলে এনেকে গুৰণীয়া নাভি শংখ পোৱা যায় নাভি শংখ বুলি ক'লে বহুত নাম দিয়ে নাভি শংখটো একচুয়ালি শাস্ত্ৰীয়তে নাভি শংখ বুলি কয় যদি নেজানে আপোনালোকে গুগল বা ইউটিউবত চাই লব এনেকে গুৰণীয়া হয় তো নাভি শংখৰ ওপৰতো আপোনালোকৰ মনৰ আশাসমূহ লিখি পেলাই দেৱীৰ চৰণত দিব পাৰে বা যদি আপোনালোকৰ পছন্দ শত্ৰুতা হৈ আছে তেতিয়াহলে সেই শত্ৰুৰ নাম লিখি পেলাই দেৱীৰ চৰণত দিব দি পেলাই আপোনালোকে সেম দশমীৰ দিনা আনি পেলাই ৰঙা কাপোৰেৰে মেৰিয়াই পেলাই আপোনালোকৰ ঘৰখনত ৰাখিব পাৰে এইখিনি শাস্ত্ৰীয় উপায় আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে কৰি চাব বহুতখিনি উপকৃত পাব পাৰিব আৰু যদি তেনেকে নাভি শংখ নাপায় তেতিয়াহলে কৰি যে আছে কৰিৰ ওপৰত সৰুকে দুটা কৰিৰ ওপৰত আপোনালোকৰ মনৰ আশা হেৰিখিনি আছে গোটেইখিনি আপোনালোকে সৰুকে দুই এটা আশা আৰু মানে ধৰক আপোনাৰ চাকৰি হোৱা নাই চাকৰিৰ কাৰণে লিখিব আপোনাৰ ৰিলেশন প্ৰবলেম আপোনাৰ যি ভাষা ভাল লাগে আপুনি অসমীয়া ইংলিশ হিন্দী বেংগলী যি ভাষা আপোনাৰ ভাল লাগে আপুনি লিখিব পাৰে তাত কোনো বাধা নিষেধ নাই লিখি পেলাই দেৱী মাৰ চৰণত বা ঘৰত যদি স্থাপিত কৰিছে ঘৰৰ সন্মুখত আপোনালোকৰ মনৰ ইচ্ছাসমূহ জনাই পেলাই আপোনালোকে অকমান দক্ষিণা সহকাৰে দি পেলাই ৰাখক যদি ষষ্ঠী দিন কৰিব পাৰে খুবেই বেছি ভাল যদি নোৱাৰে অষ্টমীত কৰক যদি নোৱাৰে নৱমীত কৰক সেইখিনি কৰি চাব পাৰে আৰু সন্ধি পূজাৰ সময়ত বিশেষ কৰি যদি এই কামখিনি কৰাৰ লগত বা যদিও কৰা নাই যি সন্ধি পূজা হ'ব সেই সন্ধিখনত বা অষ্টমী আৰু নৱমী একেলগেই পৰিছে এটা দিনতেই হ'ব তো গতিকে সেই সন্ধিখনত ৰাতিপুৱালে যদি আপোনালোকে মা দেৱী মাক যদি 8টা পদুম ফুল দি পেলাই বা যিকোনো অপৰাজিতা ফুল পদুম ফুল যদি আপোনালোকে পাবলৈ সক্ষম নহয় বা অকমান কেতিয়াবা পুৱাত দিগদাৰ হৈ যাবগে পাৰে তেতিয়াহলে আপোনালোকে 108টা নীল অপৰাজিতা বা বগা অপৰাজিতা বা যদি পাৰে ৰক্তজবা বা যিকোনো ৰঙা ৰঙৰ পুষ্প মানে ফুল দি পেলাই দেৱীক যদি আপোনালোকৰ নিজৰ মনৰ পৰা দেৱীৰ চৰণত বা পূজাৰ পুৰোহিতত আনি পেলাই আপোনালোকে অকমান ৰক্ত চন্দন দি পেলাই সেইখিনি যদি পূজাৰ কামত দিব পাৰে তেতিয়াহলে আপোনালোকৰ বহুতখিনি অপয়া অমংগল দেৱীৰ কৃপাত বহুতখিনি নাইকিয়া হয় গতিকে কিবা যদি বুজাত অসুবিধা থাকে আপোনালোকে নিশ্চয় কমেন্ট বক্সৰ মাধ্যমেৰে জনাব আৰু মন্ত্ৰটো বীজ মন্ত্ৰটো মই ডেসক্ৰিপচনত ৰিং বীজ মন্ত্ৰটো লিখি দিম ৰিং আৰু এই সময়ত আপোনালোকে ৰিং বীজ মন্ত্ৰটো দেৱীৰ ৰিং বীজ মন্ত্ৰটো সদায় পুৱা গধূলিকে আপোনালোকে নিজেও মানে জপ কৰিব পাৰে 108 বাৰকে যদি জপ কৰে মাৰ অশেষ কৃপা আপোনালোকে পাবলৈ সক্ষম হ'ব মানে স্ত্ৰী পুৰুষ নাৰী ভাইটি ভন্টি ককা আইতা সকলোৱে এই মন্ত্ৰটো বীজ মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে মাৰ অশেষ কৃপা এই সময়ত আপোনালোকে লাভ কৰিব পাৰিব ষষ্ঠীৰ পৰা মানে এই 9টা নৱৰাত্ৰিৰ 9টা দিনত দেৱী অতি জাগ্ৰত হৈ ধৰা দামলে আহে মানে পৃথিৱীলৈ আহে গতিকে আপোনালোকে এই সময়টোত মানে যিমান পাৰে দেৱীৰ চৰণত দুৰ্গা দুৰ্গতি নাখিনি কেৱল তেৱে পাৰে আপোনাৰ জীৱনৰ সুখ শান্তি আৰু সমৃদ্ধি জীৱন আলোকিত কৰিব পাৰিব একমাত্ৰ দেৱী দুৰ্গাই তেওক মানে বহুত
পাৱাৰফুল দেৱী হয় গতিকে আপোনালোকে মানি চাওক বহুতখিনি উপকৃত আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰোঁ পুনৰবাৰ সকলোলৈকে অনুৰোধ জনাইছোঁ যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আজি ভিডিঅ'টো উপহাৰ দুৰ্গা পূজাৰ উপহাৰ হিচাপে শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ জীৱনত যিকোনো সমস্যা নেথাকক কিয় আজিৰ এই ভিডিঅ'ৰ পৰা তেওঁলোকেও যাতে অকণমান উপকৃত হ'ব পাৰে আপোনালোকে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম যোনে যেনেকৈ সুবিধা হয় আজিৰ ভিডিঅ'টো দুৰ্গা পূজাৰ মানে উপহাৰ হিচাপে আপোনালোকৰ আত্মীয় স্বজন প্ৰিয়জন বন্ধু বান্ধৱী সকলো পৰিয়ালবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰক শাস্ত্ৰীয় সম্বন্ধীয় উপায় আপোনালোকে কৰি বহুত উপকৃত হৈছে আমাৰ ভিডিঅ'ৰ পৰা কাৰণ আমি শাস্ত্ৰীয় উপায়ৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ শাস্ত্ৰীয় সম্বন্ধীয় ভিডিঅ'সমূহ দিওঁ গতিকে আপোনালোকে ইয়াৰ পৰা ডেফিনেটলি উপকৃত হ'ব পাৰিব গতিকে পুনৰবাৰ সকলোলৈকে দুৰ্গা পূজাৰ হিয়া বৰা বহুত প্ৰীতি শুভেচ্ছা থাকিল মা দুৰ্গাৰ অশেষ আশীৰ্বাদ আপোনালোকৰ প্ৰত্যেকৰে জীৱনলৈ প্ৰত্যেকৰে ঘৰলৈ মা দুৰ্গাৰ আগমন হওক হৈ পেলাই আপোনালোকৰ জীৱনৰ পৰা হতাশা দুৰ্দশা যি আপোনালোকৰ যাৰ যেনেকুৱা কষ্ট নাথাকক কিয় মাৰ কৃপাত যাতে অতি সোনকালে নাইকিয়া হয় আৰু যিখিনি উপায় দিলোঁ আপোনালোকে অহা বছৰ মানে আপোনালোকৰ মাৰ্চ এপ্ৰিল মাহত যিটো চ'ত মাহত যিটো নৱৰাত্ৰি হয় মানে এইটো চৈত্ৰ নৱৰাত্ৰি বুলিও কোৱা হয় তো সেই চ'ত মাহত যিটো নৱৰাত্ৰি হ'ব সেই নৱৰাত্ৰি আহোঁতে আপোনালোকে বহুতখিনি উপকৃত হৈ যাব আৰু চ'ত মাহৰ নৱৰাত্ৰিটো আপোনালোকে এই কামখিনি কৰাৰ পিছত কি কৰিব লাগিব তাৰো ভিডিঅ' মই লৈ আহিম গতিকে আপোনালোকে জানিবৰ কাৰণে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো প্ৰেছ কৰিব ৰাখিব লাগিব যিসকলে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে এষ্ট্ৰ শংকৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব বা ইউটিউবতো যিসকল আছে ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছখিনি দিয়া থাকে আপোনালোকৰ যদি ভাল লাগে তাতো ফ'ল' কৰিব গতিকে পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা দুৰ্গা জয় শ্ৰীৰাম মা দুৰ্গাৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে নমস্কাৰ